নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 8 আগষ্ট। অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ল। আপুনি অৰুণোদয় আঁচনিৰ টকা পালেনে? কাৰ কাৰ নাম কৰ্তন কৰা হ'ল অৰুণোদয় আঁচনিৰ তালিকাৰ পৰা? যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই 100 দিনৰ ভিতৰতে লাভ কৰিব চৰকাৰী ঘৰ। চৰকাৰী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আত্মগোট 25জন মহিলাই পাব 25,000 কোটি টকা। যদি আপুনি 10,000 টকাৰ চেক পাইছিলে, দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ। কৃষকৰ একাউণ্টত 11,000 টকা সোমাই দিয়া হ'ব। বানপানী হোৱা জিলাসমূহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাহায্য প্ৰদানক লৈ আৰম্ভ কৰিছে যোজা। কাইলৈৰ পৰা আৰম্ভ হ'ব ভেৰিফিকেশ্যন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত কৰ্তন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয়ৰ হিতাধিকাৰী। ভুৱা হিতাধিকাৰীক লৈ একশ্যন মোডত মন্ত্ৰী জয়ন্ত বৰুৱাই। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিৰ ভুৱা হিতাধিকাৰীৰ তালিকা দিয়ক, এনেকুৱাকৈ মন্ত্ৰী জয়ন্ত বৰুৱাই দিছে সক্যনি। আপুনি অৰুণোদয় আঁচনিৰ ভুৱা হিতাধিকাৰী নেকি? আপুনি এই মাহৰ 1 আগষ্টত অৰুণোদয় আঁচনি টকা পালেনে? কমেণ্ট কৰি জনাই দিব। প্ৰতিখন ৰাজ্যতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ জাৰি কৰিছে বিশেষ জাননী। প্ৰতিখন জিলাতে 1,100 টকা সোমাই দিয়া হৈছে আৰু বানপীড়িত জিলাসমূহত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2500 টকা প্ৰদান কৰিছে। আপুনি এই টকা পালেনে? যদি আপোনাৰ একাউণ্টৰ সৈতে আধাৰ কাৰ্ড আৰু ডিবিটি লিংক থকা সত্ত্বেও টকা পোৱা নাই, নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিয়ক। আৰু লগে লগে আপুনি ব্লকৰ সৈতে যোগাযোগ কৰক। কিহৰ বাবে আপোনাৰ একাউণ্টত টকা সোমোৱা নাই, সবিশেষ তথ্য আপুনি জানিব পাৰিব। তালিকা পোৱাৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত বৰুৱাই। ইতিমধ্যে কৰ্তন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীৰ নাম আৰু কিছুমান হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। ব্লকত গ'লে এখন নতুন তালিকা প্ৰস্তুত কৰা হৈছে। সেই তালিকাত যদি আপোনাৰ নাম আছে, নিশ্চয় আপুনি টকা লাভ কৰিব। যদি আপুনি এই মাহতে টকা পায়, অহা মাহতে 2 মাহৰ কিস্তি একেলগতে লাভ কৰিব। আৰু যদি আপোনাৰ ব্লকৰ লিষ্টত নাম নাই, তেনে ক্ষেত্ৰত নিশ্চয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হৈছে। হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহে পাব। আমাৰ এটাই লক্ষ্য, দৰিদ্ৰজন বঞ্চিত হ'ব নালাগে। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 39 লাখ, আগতে আছিলে 40 লাখ। আৰু প্ৰতিটো সমষ্টিতে দিয়া হ'ব অৰুণোদয়ৰ সহায়ক। অৰুণোদয় আঁচনিৰ সকলো অভাৱ আৰু অভিযোগ আপোনালোকে দিব পাৰিব অৰুণোদয়ৰ সহায়কসকলক। অৰুণোদয়ৰ সহায়কক সকলো ধৰণৰ অভিযোগ দিব পাৰিব হিতাধিকাৰীসকলে। বিধানসভাত মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত বৰুৱাই। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আচলতে অৰুণোদয় আঁচনি যদি আপুনি ভাবিছে আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, সবিশেষ তথ্য আপুনি অৰুণোদয়ৰ সহায়কসকলৰ লগত যোগাযোগ কৰিলে জানিব পাৰিব। আপুনি ব্লক বা ডিচি অফিচত গৈ আপুনি সকলো ধৰণৰ সহায় সুবিধা লাভ কৰিব আৰু সেই ঠাইসমূহত থাকিব অৰুণোদয়ৰ সহায়ক। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। 100 দিনৰ ভিতৰতে নিৰ্মাণ হ'ব 2 লাখ চৰকাৰী পকী ঘৰ। আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে সোণালী সুযোগ। 100 দিনৰ ভিতৰতে চৰকাৰী ঘৰ সম্পন্ন হ'ব। ৰাজ্যত নাথাকিব এটাও কেঁচা ঘৰ। প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত নিৰ্মাণ কৰা হ'ব চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে আৰু আপোনাৰ তালিকাত নাম আহিছিলে, তেনে ক্ষেত্ৰত তালিকাত এবাৰ চাই লওক। তালিকাত নাম থাকিলে 100 দিনৰ ভিতৰতে আপোনাৰ চৰকাৰী ঘৰ সম্পূৰ্ণ কৰি দিব চৰকাৰৰ ফালৰ পৰা। আৰু যিসকল হিতাধিকাৰীয়ে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে, অতি শীঘ্ৰে সেইসকল হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰিব। তালিকাত নাম থাকিলে চৰকাৰী ঘৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব। আৰু যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিব পৰা নাই, সুযোগ সুবিধা পোৱা নাই, সেইসকল হিতাধিকাৰী নতুনকৈ পুনৰ চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিব লাগিব। আৰু কেনেকৈ কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি দিলে সম্পূৰ্ণকৈ নেক্সট ভিডিঅ'ত দেখুৱাই দিব পাৰিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনিৰ সুবিধা পোৱা নাই নেকি আপুনি? 3 বিধ নথিৰে শীঘ্ৰে কৰক আপুনি পঞ্জীয়ন, অন্যথা বঞ্চিত হ'ব যিকোনো চৰকাৰী আঁচনিৰ পৰা। কৃষি বিভাগৰ সকলো আঁচনি আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষক পঞ্জীয়ন বাধ্যতামূলক। পঞ্জীয়নৰ বাবে কি কি প্ৰয়োজন হ'ব নথি পত্ৰ? আধাৰ কাৰ্ড, নিজৰ নামত থকা খেতি মাটিৰ জমাবন্দী, আধাৰ সংযোজী মোবাইল নম্বৰ প্ৰয়োজন হ'ব। CSC চেণ্টাৰ, নিজ অঞ্চলৰ গাঁও প্ৰধান আৰু স্থানীয় সহায়ক।
স্থানীয় কৃষি সম্প্ৰসাৰণ সহায়কৰ জৰিয়তে কৰিব পাৰিব পঞ্জীয়ন। গোলাঘাট জিলা কৃষি বিভাগে জাৰি কৰিছে বিশেষ জাননী। আপোনাৰ নামত জমাবন্দী কপি আছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি PM কিষাণৰ অধীনত কৰক আবেদন। যদি আপুনি আবেদন কৰে বছৰি লাভ কৰিব 6,000 টকা। 6,000 টকাৰ পৰা এই বছৰত চৰকাৰে বৃদ্ধি কৰিব পাৰে ধনৰাশি। কেৱল এয়াই নহয়, যদি আপোনাৰ কৃষকৰ ID থাকে তেনে ক্ষেত্ৰত আপুনি সাৰ পানী সকলো বিনামূলীয়াকৈ লাভ কৰিব আৰু এইসমূহ সুবিধা যোগান ধৰিব চৰকাৰৰ ফালৰ পৰা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, 10 আগষ্টত দেশৰ নাগৰিকৰ বাবে এটা ডাঙৰ দিন। সদনত এখন বিধেয়ক গৃহীত হ'লেই বিপদত পৰিব বহু লোক। কংগ্ৰেছে সদনত বিলখন বিৰুদ্ধে শক্তি দেখুৱাবলৈ হৈছে সাজু। হয়, এটা ভাল খবৰ আহি পৰিছে। কংগ্ৰেছে সদনত বিলখনৰ বিৰুদ্ধে শক্তি দেখুৱাবলৈ সাজু হৈছে। কিন্তু কংগ্ৰেছে যিখন বিল আনিব সেই বিলত কি কি উল্লেখ কৰা আছে, ইয়াৰ ভিতৰতে আপোনালোকৰ সুবিধা হ'ব নে নাই সম্পূৰ্ণকৈ জানি লওক। আহি আছে সংখ্যালঘুৰ স্বাধীনতা বিৰোধী আইন। দেশত লাগিছে বিধেয়কখনক লৈ হুলস্থুল পৰিৱেশৰ। বেচৰকাৰী সংস্থাই সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰিব চৰকাৰে। ধৰ্মান্তৰণকৰণৰ ব্যৱস্থাও কৰিব চৰকাৰৰ ফালৰ পৰা। ধৰ্মান্তৰণকৰণৰ ব্যৱহাৰ কৰিব নোৱাৰিব বিদেশী অনুদান। আৰু চৰকাৰৰ নজৰত থাকিব NGO, ট্ৰাষ্ট আৰু ধৰ্মীয় সংস্থা। সমাজ কল্যাণ সংস্থা, শিক্ষা অনুষ্ঠানত থাকিব চৰকাৰৰ নজৰত। বিদেশী ধৰণে কৰা সম্পত্তিটো থাকিব চৰকাৰৰ নজৰ। হয়, বিদেশৰ পৰা আপুনি যিমানখিনি ধন সম্পত্তি গঢ়ে সকলোখিনিৰে এতিয়াৰ পৰা সম্পত্তিৰ নজৰ থাকিব চৰকাৰৰ। আৰু সকলো সংস্থাৰ বাবে বাধ্যতামূলক FCRA পঞ্জীয়ন কৰা বাধ্যতামূলক। পঞ্জীয়ন বাতিল, নৱীকৰণৰ ক্ষেত্ৰতো কঠোৰ নিয়ম। পঞ্জীয়ন নথকাৰ সংস্থাৰ সম্পত্তিৰ দায়িত্ব ল'ব নিৰ্দিষ্ট কৰ্তৃপক্ষ। নৱীকৰণ হ'লে ঘূৰাই পাব বিদেশী ধনেৰে কৰা সম্পত্তি। বিদেশী অনুদানৰ অপব্যৱহাৰ কৰিব নোৱাৰিব কোনো সংস্থাই। নিৰ্দিষ্ট সময়ৰ ভিতৰতে ব্যৱহাৰ কৰিব লাগিব বিদেশী অনুদান। পঞ্জীয়ন স্থগিত হ'লে বিক্ৰী আৰু হস্তান্তৰ কৰিব নোৱাৰিব সম্পত্তি। 10 আগষ্টত দেশৰ নাগৰিকৰ বাবে এটা ডাঙৰ দিন। আচলতে 10 আগষ্টত যিটো কংগ্ৰেছে বিল আনিছে, এই বিল আপোনালোকে সমৰ্থন কৰিবনে? ইয়াৰ বিষয়ত কিবা সহায় সুবিধা হ'ব নে নাই জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, প্ৰকাণ্ড মিছাইলেৰ ছৌদি আৰবত আক্ৰমণ। আন এটা ৱাৰ ব্ৰেকিং আহি পৰিছে। পুনৰ মধ্যপ্ৰাচ্যত লাগিছে অথন্তৰ। এইবাৰ দুখনকৈ দেশত একেলগে আক্ৰমণত 58জন সেনা শ্বহীদ হৈছে। ইয়েমেন, ছৌদি আৰবত হুথি বিদ্ৰোহীৰ আক্ৰমণ আৰু সেনাৰ ঘাটিলৈকে লক্ষ্য কৰি বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে। ড্ৰোনৰ জৰিয়তে আক্ৰমণ চলালে হুথি বিদ্ৰোহীয়ে। হুথিৰ আক্ৰমণত ইয়েমেনত 58 সৈনিকৰ মৃত্যু আৰু আহত হৈছে 20জনতকৈ অধিক জোৱান। ছৌদি আৰবৰ নাজাৰাৰ চহৰতে ভয়ংকৰ আক্ৰমণ। ড্ৰোন মিছাইল আক্ৰমণত 11জন নাগৰিকৰ মৃত্যু। 7জন ছৌদি, 1জন ইয়েমেন আৰু 2গৰাকী ইজিপ্তৰ নাগৰিকৰ মৃত্যু হয়। হুথিৰ আক্ৰমণত ধ্বংসস্তূপত এতিয়া পৰিণত হৈছে বাসগৃহ আৰু প্ৰতিষ্ঠান। পুনৰ মধ্যপ্ৰাচ্যত লাগিছে অথন্তৰ। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, লোকসভাত শক্তি প্ৰদৰ্শন কৰিব কংগ্ৰেছে। সাংসদলৈ জাৰি কৰিছে 3তৰপীয়া হুইপ। 10 আগষ্টৰ পৰা সদনত উপস্থিত বাধ্যতামূলক। সদনত উপস্থিত নাথাকিলে সন্মুখীন হ'ব শাস্তিৰ। সোমবাৰে সংসদত উত্থাপন হ'ব FCRA বিধেয়ক আৰু পুৱা 11 বজাত জৰুৰীভাৱে সদনত উপস্থিত থকাৰ নিৰ্দেশনা জাৰি কৰিছে। সদন শেষ নোহোৱা পৰ্যন্ত যাব নোৱাৰিব উঠি। 10, 11 আৰু 12 আগষ্টত প্ৰতিজন সাংসদক লোকসভাত উপস্থিত থকাৰ নিৰ্দেশনা জাৰি কৰিছে। সদনত কংগ্ৰেছক সমৰ্থন কৰিবলৈ এই নিৰ্দেশনা। বিজেপিও সাংসদৰ বাবেও একেই নিৰ্দেশনা জাৰি কৰিছে কংগ্ৰেছে। সাংসদসকলক দিল্লী এৰি নাযাবলৈ নিৰ্দেশনা। ছাত্ৰ বিদ্ৰোহক লৈ উত্তাল লোকসভাৰ মজিয়া। ছাত্ৰ সমাজক ক্ষমা খোজাৰ দাবীত প্ৰতিবাদী হুলস্থুলীয়াৰ পৰিৱেশ আৰু লোকসভাত শক্তি প্ৰদৰ্শন কৰিব কংগ্ৰেছে। সাংসদলৈ জাৰি কৰিছে 3তৰপীয়া হুইপ। লোকসভাত শক্তি প্ৰদৰ্শন কৰিব কংগ্ৰেছে। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰজাৰ দৰে আচৰণ নকৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰজাৰ দৰে আচৰণ কৰিছে নেকি? এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অখিল গগৈয়ে। আৰু অখিল গগৈয়ে কিয় এনেকুৱাকৈ মন্তব্য কৰিছে? এই বিপদৰ সময়তে অসমৰ মানুহক অপমান নকৰিব, অসমীয়া মানুহৰ মানৱতাক অপমান নকৰিব। হিমন্ত বিশ্ব শৰ্মাক সকিয়নি অখিল গগৈৰ। অদৰকাৰী ৰজাসুলভ কাম কৰাৰ পৰা আঁতৰি থাকক মুখ্যমন্ত্ৰীয়ে।
বানপানীত যিসকলে মানুহৰ পৰা সহায় বিচাৰিছে তেওঁলোকে চান্দা মাষ্টাৰ নহয়। আপোনাৰ পোহনীয়া সংগঠনবিলাকে চান্দা মাষ্টাৰ বুলি মন্তব্য কৰিছে। বানপানীত সহায় কৰা মানুহবোৰ সাধাৰণ মানুহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে এনেকুৱাকৈ অখিল গগৈয়ে। আচলতে অখিল গগৈয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খবৰ, এই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আমি সাহায্য সংগ্ৰহ কৰিমেই। যদি সাহায্য সংগ্ৰহ কৰিব নালাগে তেন্তে চৰকাৰে দিয়ক, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে শৃংখল চলিহা। সাহায্য শিবিৰলৈ পৰ্যাপ্ত পৰিমাণে সামগ্ৰী পঠিয়াওক চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে শৃংখল চলিহাই। এইবোৰ কথা বতৰা এতিয়া নচলিব। বিপদৰ সময়ত ধেমালি কৰিবলৈ এৰক। এতিয়া আৰু উফাংদাং মৰাৰ কথা ক'বলৈ নক'ব, এইবোৰ এৰক মুখ্যমন্ত্ৰীয়ে। আমি শিৱসাগৰীয়া, আমি স্বাভিমানী শিৱসাগৰীয়া। এনে বিষয়ক লৈ ৰাজনীতি বা দায়িত্বহীনতা মন্তব্য নকৰিব আপুনি। বিপদৰ সময়ত ৰাইজৰ কাষত থিয় দিয়াটো আমাৰ দায়িত্ব। বিপদৰ সময়ত সাহায্যৰ ক্ষেত্ৰত কোনো ধৰণৰ লোকতাক নকৰোঁ। আমি শিৱসাগৰৰ মানুহখিনিক চলাব লাগিব। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা পৰ্যাপ্ত সামগ্ৰী লাভ কৰা নাই। দৈনিক 3,000 পৰা 4,000 পৰ্যন্ত লোক সাহায্য শিবিৰলৈ আহি আছে আৰু আমি দৈনিক সাহায্য প্ৰদান কৰি আছোঁ। আমি সাহায্য সংগ্ৰহ কৰিমেই। যদি সাহায্য সংগ্ৰহ কৰিব নালাগে তেন্তে চৰকাৰে দিয়ক, এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে শৃংখল চলিহাই। আচলতে শৃংখল চলিহাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব? আজিৰ মোৰ ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক। So thank you for watching full video.